শ্রমিকৰ দৈনিক মজুৰি 600 টাকালৈ বৃদ্ধি কৰক শ্রমিকৰ দৈনিক মজুৰি 600 টাকালৈ বৃদ্ধি কৰক যুৱক যুৱতী কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক যুৱক যুৱতী কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক কোম্পানী হাই কোম্পানী হাই কোম্পানী হিটলাৰী শাসন নচলিব কোম্পানী হিটলাৰী শাসন নচলিব সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে যেহেতু আজি এই বাগজান অঞ্চলত যেহেতু FGGS প্ৰকল্পৰ অন্তৰ্গত হলফছৰ নামৰ কোম্পানীটোৱে যেহেতু ইয়াত কাম চলাই আছে আৰু হলফছৰ কোম্পানীৰ অথৰাইজ পাৰ্চন হিচাপে যেহেতু কনক গগৈ নামৰ যিজন ব্যক্তি তেখেতৰ লগত আমাৰ যেহেতু আচাৰ এক আলোচনা হৈছিলে আৰু সেই আলোচনা মতে স্থানীয় যিসকল নিবনুৱা আছে সেইসকলক স্থায়ীভাৱে ইয়াত কৰ্মৰত কৰাৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে আৰু যেহেতু উক্ত অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে উক্ত অঞ্চলৰ উন্নতিৰ কাৰণে তেখেতসকলে এই কোম্পানীৰ দ্বাৰা বহুতখিনি প্ৰকল্প হাতত লোৱাৰ কথা কৈছিলে আৰু স্থানীয় নিবনুৱাসকলে যেহেতু ইয়াত হাজাৰাত কাম কৰি আছে সেই হাজাৰাও বৃদ্ধি কৰাৰ কথা তেখেতসকলে আমাক কৈছিলে কিন্তু আজি পৰ্যন্ত তেখেতসকলে এই সম্পূৰ্ণ প্ৰতিশ্ৰুতি তেখেতসকলে নাৰাখিলে যাৰ পৰিপ্ৰেক্ষিতত আজি আমি আঠটা তথা আদিবাসী ছাত্ৰ সন্থাই আহি ইয়াত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বৰ কাৰণে বাধ্য হৈছোঁ আমি ক'ব বিচাৰোঁ যে এই ক্ষেত্ৰত যেহেতু বম্বেৰ এটা কোম্পানী আহি ইয়াত আমাৰ অসমত কাম চলাই আছে আৰু এই কোম্পানীটোৰ অথৰাইজ পাৰ্চন হিচাপে কনক গগৈ ইয়াত কাম কৰি আছে তেখেতসকলে এদিনো ইয়াত চাব নাহিলে যে ইয়াত কেনেধৰণে কি ব্যৱস্থা আছে কি নাই গতিকে আমি ক'ব বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা আমাৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক যে এই সম্পূৰ্ণ বিষয়বস্তুৰ যাতে তেখেতসকলে হস্তক্ষেপ কৰক আৰু আমাক ন্যায় প্ৰদান কৰক যিহেতু আমি বাগজান অঞ্চলত বসবাস কৰা প্ৰত্যেকজন ইয়াত জাতি জনগোষ্ঠীৰ মানুহ ইয়াত জড়িত হৈ আছোঁ গতিকে আমি সকলোৰ দাবী যাতে অনাগত দিনত ইয়াৰ বিৰুদ্ধে আৰু আমি জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম তাৰ আগতে যাতে এই সম্পূৰ্ণ বিষয়বস্তু যাতে নিষ্পত্তি হয় তাৰ বাবে অনুৰোধ জনাইছোঁ বাগজান EPSৰ দুৱাৰৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থা আট্টা আৰু সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় যি যুৱকসকল আছে তেখেতসকল আজি তেখেতসকলৰ পেটৰ তাড়নাত তেখেতসকলৰ জীৱিকা আৰু তেখেতসকলৰ হাজিৰা বৃদ্ধিৰ খাতিৰত আজি তেখেতসকলে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আজি হলফছৰৰ যিসকল উচ্চ পদস্থ বিষয়া আছে তেখেতসকলক বাৰম্বাৰ তেখেতসকলে আহ্বান জনাইছিলে যে আমাৰ যি দৈনিক মজুৰি 600 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আৰু অন্যান্য যিবিলাক ইয়াৰ সা সুবিধাৰ কথাখিনি তেখেতসকলে উল্লেখ কৰিছিলে যাৰ কাৰণে যোৱা 19 তাৰিখে সমজিলা আয়ুক্ত ডুমডুমা তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে চাৰ্কুল বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে প্ৰশাসন বিষয়াক স্মাৰক প্ৰদান কৰা হৈছিলে আৰু হলফছৰৰ উচ্চ পদস্থ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি তেখেতসকলৰ যি মৌলিক অধিকাৰ তেখেতসকলৰ যি দাবী আছে এই দাবীবিলাক তেখেতসকলক জনোৱা হৈছিলে কিন্তু এই দাবী জনোৱা সত্ত্বেও কিন্তু আজি তাৰিখ পৰ্যন্ত তেখেতসকলে কোনো ধৰণৰ আলোচনাৰ কিন্তু দিন থিৰাং নকৰিলে আৰু আলোচনাৰ কাৰণে কিন্তু এই যুৱকসকলক বা আশা কিন্তু আমন্ত্ৰণ নজনালে যাৰ প্ৰতিবাদত আজি তেখেতসকলে ধৰ্ণা দিবলৈ বাধ্য হৈছে গতিকে তেখেতসকলৰ যি 600 টকা মজুৰি বৃদ্ধিৰ কৰা যি কথা তেখেতসকলে কৈছে আৰু ক'বই ইয়াত আশে পাশে যিমান আপোনাৰ কোম্পানীবিলাক আছে এই অইলৰ ৰিলেটেড যিবিলাক কোম্পানী আছে অধিক তেখেতসকলে হাজিৰা দিয়ে হলফছৰৰ তুলনাত গতিকে তেখেতসকলৰ এটাই ডিমাণ্ড যে 600 টকা বৃদ্ধি কৰিব লাগে আৰু অনাগত দিনত ইয়াত যিমান কাম কাজ হ'ব স্থানীয় যুৱকসকলক ইয়াত মকৰল কৰিব লাগে এইবিলাক পোনপটীয়া তেখেতসকলৰ দাবী আৰু আমাৰ এটাই কথা যে অতি শীঘ্ৰে তেখেতসকলে যদি এই ব্যৱস্থা নকৰে আলোচনা নকৰে কিন্তু সদায় দিনৰ কাৰণে ইয়াত অইলৰ যিমান তেলখনৰ কাৰ্যক্ষম যিমান আছে বৃদ্ধি কৰা তেখেতসকলৰ যিমান টেকনিক্যাল কথাবিলাক আছে হলফছৰৰ যিমান কাম আছে বন্ধ কৰিবলৈ কিন্তু কোনেও কুণ্ঠাবোধ নকৰে ইয়াৰ উচ্চ পদস্থ বিষয়াই হলফছৰৰ ইতিমধ্যে 2 দিনৰ সময়সীমা লৈছে গতিকে তেখেতসকলে লিখিত আকাৰে দিয়ক 2 দিনৰ সময়সীমা আমি তেতিয়াহে আমি এই ধৰ্ণা আমি উইথড্ৰ কৰি দিম